এতিয়া তুমি কেইটকা পইচা পোৱা আমি সুধো নেকি? তুমি ই লাভ চলাই পিনি কেইটকা পইচা পোৱা আমি সুধো নেকি? শিল্পী মানে কি একদম শিল এটা চুপি চুপি খাই দিয়া নিচিনা শিল্পী, সঁচাকৈ কৈছে। এইটো ধেমালিত আমি কৈ থকা কথা, কিন্তু সেইটোৱে ৰিয়েল কথা। ভূপেন হাজৰিকাকে জনোৱা নাই, আমি কোন চা কুকুৰ হয়, আমি কুত্তা হয়, আমাক কোনে সন্মান জনাব? আমাক নজনাই, সেইটো আমি এক্সপেক্ট কৰিব নালাগে আচলতে। মাননী এতিয়া নিজৰ টিম ৱাইজত মাননী হ'ব। আপোনাৰ জহা চাউল খাবলৈ মন গ'লে জহা চাউলৰ ৰেট দিব লাগিব, আপুনি মচুৰি চাউল খাম বুলি ক'লে মনচুৰি খাব লাগিব। আজি ডেটৰ কোনো এজন শিল্পীৰ কোনো প্ৰডাকশ্যন নাই। যদি অসমৰ ৰাইজে ভাবিছে অসমৰ ছিংগাৰকেইটা সদায় দুখীয়া হৈ থাকক, তেতিয়া এনেকুৱা সমালোচনাবিলাক প্ৰত্যেক দিনে কৰি থাকক, আৰু বিহুটো একেবাৰে হ'বই নালাগে, চব ধ্বংস কৰি দিয়ক, আমিও খেতি পথাৰত লাগি থাকোঁ। ৰঙালী বিহু সমাগত আৰু ৰঙালী বিহু প্ৰাক্ষণত অসমৰ প্ৰতিজন কণ্ঠশিল্পী ব্যস্ত হৈ পৰিছে নিজৰ অনুষ্ঠানসমূহক লৈ। আৰু বিশেষকৈ এইটো সময়তে বহাগৰ সময়তে কণ্ঠশিল্পীসকলৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ সময় বুলি ক'ব লাগিব, কাৰণ সেইখিনি সময়তে বহুত অনুষ্ঠান হয় আৰু সেই অনুষ্ঠানৰ যোগেদি তেওঁলোকে সমগ্ৰ বছৰটো পাৰ কৰিবলগীয়া হয়। মোৰ কাষত আছে কুসুম কৈলাশ, অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী। মই আপোনাৰ পৰা জানিম এইবাৰ প্ৰস্তুতি কেনেকুৱা ৰঙালী বিহুক লৈ? অলৰেডি প্ৰেক্টিচ চব হৈ গ'ল, আছে অনুষ্ঠান প্ৰায় 20খনৰ ওচৰা-ওচৰিটো আমাৰ আছেই অনুষ্ঠান, আৰু অনুষ্ঠান বুকিং এতিয়াও হৈ আছে, যিহেতু ইলেকশ্যনৰ বতৰো হৈ আছে, বিহুৰ মাজতে ইলেকশ্যনো আহি আছে, সেইকাৰণে অকণমান ডেটবিলাক সাল সলনি হৈ আছে। চ' অলৰেডি প্ৰিপেৰেশ্যন ঠিকেই আছে। এখন গৈছে এতিয়ালৈকে অনুষ্ঠান, আৰু আছে এপ্ৰিল মাহতে কেইবাখনো অনুষ্ঠান লাহে লাহে হৈ গৈ থাকিব। যিহেতু এবাৰ বিশেষকৈ কণ্ঠশিল্পীসকলক লৈ এটা যথেষ্ট বিতৰ্ক হৈছিলে কিছুদিনৰ পূৰ্বে, বিশেষকৈ শিল্পীসকলৰ মাননীক লৈ এটা চৰ্চা চলিছিলে খুব। এই ক্ষেত্ৰত আপুনি কি ক'ব? মাননী কথাটো বেলেগ ধৰণৰ কথা হয়। মাননী এতিয়া নিজৰ টিম ৱাইজত মাননী হ'ব। আপোনাৰ জহা চাউল খাবলৈ মন গ'লে জহা চাউলৰ ৰেট দিব লাগিব, আপুনি মচুৰি চাউল খাম বুলি ক'লে মনচুৰি খাব লাগিব, আপুনি বৰ চাউলৰ ৰেট খাম হ'লে 20 টকাটো আপুনি পাব। আপুনি জহা চাউল খায়, বৰা চাউল খায়, বাচমুঠি খায়, বাচমুঠি খাবলৈ হ'লে মানে আপুনি 52 টকা দিব লাগিব। তো আপুনি কেনেকুৱা ধৰণৰ চাউল খাব বিচাৰে তাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া সেই তেনেধৰণে মানে নিজৰ এটা টিম থাকে, টিমটোত কিমান দামী বস্তু সংযোজন কৰিব, চাউণ্ড কিমান দামী লৈছে, কিমান সস্তীয়া লৈছে, তাৰ ওপৰত ডিপেণ্ড কৰিব। তুমি যদি বোলে 20,000 আউটপুটৰ এটা চাউণ্ড লৈছা, তাৰ দাম কমিব। 50,000 আউটপুটৰ লৈছে, তাৰ দাম বাঢ়িব। গাড়ী বেছি যাব, কেৰিং বেছি যাব, আৰু ডিজেল বেছি জ্বলিব। আজিকালি গম পায় নহয়, গোটেইখন যেনি তেনি ভাল খবৰ আছেচোন, গোটেই টোল গেটে ভৰ্তি হৈ আছে। তো টোল গেটতে কিমান যাব? ইয়াৰ পৰা গুৱাহাটীলৈ গ'লে 2খন টোল গেট হয়েই। তো ইয়াৰ পৰা যদি তুমি ধুবুৰীত প্ৰগ্ৰেম কৰিবলৈ যোৱা, কেইখন টোল গেট পাৰ হ'ব লাগিব তুমি নিজে ভাবি চোৱা। তো টোল গেটতে আধা পইচা দিবই লাগিব দেখোন। তো সেনেকুৱা বহুত ধৰণৰ কথা আছে। ৰোড মানে এনেই দাম বঢ়া নাই। আৰু এটা কথা, প্ৰথম কথা হ'ল আজি ডেটৰ কোনো এজন শিল্পীৰ কোনো প্ৰডাকশ্যন নাই। আগতে এনেকৈ প্ৰডাকশ্যন আছিলে, ৱেভছ আছিলে, অসমতে ঢেৰ প্ৰডাকশ্যন আছিলে, তোমাৰ RMC আছিলে, এনেকুৱা ঢেৰ মানে প্ৰডাকশ্যন আমাৰ চকু আগতে দেখা পাইছোঁ। এতিয়াতো কোনো প্ৰডাকশ্যন নাই, একো নাই। মুঠতে নিজৰ গাঁঠিৰ ধন, তুমি হাজিৰা কৰি গান গোৱা, কি গান গোৱা, ৰাইজে ভাল পোৱাৰ পিছত তোমাক 2-এখনত মাতিব পাৰে। তো একচুৱেলি এই দাম দৰৰ ক্ষেত্ৰত এনেকুৱা কোনো তৰ্ক বিতৰ্কলৈ আহিবই নালাগে। তেখেতলোকে গমেই পোৱা নাই অসমৰ সাংস্কৃতিক পথাৰখন কিমান দুৰ্যোগপূৰ্ণ অৱস্থাত আছে। আৰু এতিয়াও কোনো মকল নাই, এতিয়াও অসমৰ কোনো ছিংগাৰ স্বাৱলম্বী হোৱা নাই বুলি মই ভাবিছোঁ। গম পাইছানে? গানহে গাই আছে। সিহঁতৰ বেমাৰ হ'লে চবেই পইচা 1-2 তুলিয়েই চিকিৎসা কৰাব লাগিব। কথা গম পাইছানে? আৰু যদি অসমৰ ৰাইজে ভাবিছে অসমৰ ছিংগাৰকেইটা সদায় দুখীয়া হৈ থাকক, তেতিয়া এনেকুৱা সমালোচনাবিলাক প্ৰত্যেক দিনে কৰি থাকক, আৰু বিহুটো একেবাৰে হ'বই নালাগে, চব ধ্বংস কৰি দিয়ক, আমিও খেতি পথাৰত লাগি থাকোঁ, আৰু আমিও বেলেগ বেলেগ লাইন লওঁ। এনেই 10 বছৰ আমি মানে মাছ ভাজি কৰি থাকি লাভ নাই। এটা কথা মই সুধিম আপোনাক, যিহেতু কণ্ঠশিল্পীসকলৰ সাধাৰণতে বহাগৰ ছিজনটো সেইটো ছিজন, আৰু সেই ছিজনটোতে তেওঁলোকে যিমানখিনি প্ৰগ্ৰেম অনুষ্ঠান কৰে, সেই অনুষ্ঠানখিনি কৰিয়ে গোটেই বছৰটোৰ কাৰণে চলিবলগীয়া হয়। মাজে মাজে যদি সৰু 2-এটা অনুষ্ঠান আহে, কিন্তু বিশেষকৈ ক'বলৈ গ'লে বহাগৰ ছিজনটোৱে প্ৰধান। তথাপিও সেই অসমত প্ৰধান, তথাপিও সেই কণ্ঠশিল্পীসকল কিয় টাৰ্গেট হৈ ৰয় একাংশৰ? সেইটো নাজানো। আৰু এতিয়া তুমি কেইটকা পইচা পোৱা আমি সুধো নেকি? তুমি ই লাভ চলাই পিনি কেইটকা পইচা পোৱা আমি সুধো নেকি?
কোনোবা ৱে পেট্ৰল হওক, কোনোবা এই বহাগৰ বিহুৰ আগতে চবেইতো দৰমহা পায়, বিহু দৰমহা পায়, বিহু হেৰি পায়, কিমান টকা পইচা পায়, নিউজ কিয় নকৰে? নিউজটো কৰিব লাগে ন। এই ঠিকাদাৰসকলে 10 কোটি টকাকে পাইছে এইবাৰ, আমুকে ইমান কোটি টকা পাইছে, চেনেলৰ হেড কিজনে পাইছে ইমান লাখকে, বছৰত ইমান লাখ টকা তেখেতলোকে হেৰি কৰিলে বুলি নিউজ কিয় নকৰে? কথাবোৰ তেনেকুৱা ধৰণৰ। মানে শিল্পী মানে কি, একদম শিল এটা চুপি চুপি খাই দিয়া নিচিনা শিল্পী, সঁচাকেই কৈছে। এইটো ধেমালিত আমি কৈ থকা কথা, কিন্তু সেইটোৱে ৰিয়েল কথা। প্ৰতিটো কথাতে মনত আঘাত দিব। আৰু যে আমাৰ অসমৰ কথাটো নকওঁৱে, অসমত মানে বহুত প্ৰব্লেম আছে। কিয় প্ৰব্লেম আছে? ভূপেন হাজৰিকাকো অসমৰ ৰাইজে জীৱিত কালত একো সন্মান নাই জনোৱা। ভূপেন হাজৰিকাকে জনোৱা নাই, আমি কোন চা কুকুৰ হয়, আমি কুত্তা হয়, আমাক কোনে সন্মান জনাব? আমাক নজনাই, সেইটো আমি এক্সপেক্ট কৰিব নালাগে আচলতে। আমি এক্সপেক্ট কৰিব নালাগে। এক্সপেক্ট যেতিয়াই কৰিবলৈ যাম তেতিয়াই আমাৰ মনত মানে সি আঘাতটো পাম মানে। সেইকাৰণে আমি কোনো এক্সপেক্ট কৰিব নালাগে, আমি কাম কৰি যাব লাগে। বাকী যি হওক সকলোৰে ভালে হওক, আৰু যাৰ যাৰ চিন্তাৰ ভাৱনাত এনেকুৱা বেয়া বেয়া বিশৃংখল কথা আহিব নালাগে, ভাল ভাল কথাবিলাক আহক, সেইটোৱে কামনা কৰিম।